এখন হৈছে যোৰহাট টাউনৰ মাজেৰে বৈ যোৱা ভোগদৈ নৈ আৰু চক অৱস্থা নদীখনৰ একদমেই বেয়া আৰু পানীখিনি একেবাৰে সেউজীয়া হৈ গৈছে। আৰু মই বিশেষ এটা কাৰণত এই ভিডিঅ'টো আচলতে বনাইছোঁ। সমস্যাটো কি হৈছে, আজি প্ৰায় কৰোণাৰ সময়ৰ পৰাই 2019 মানৰ পৰাই এটা সমস্যা হৈ আছে। সমস্যাটো চক দেখুৱাইছোঁ মই এতিয়া। এই মাছবিলাক আপোনালোকে মৰি থকা দেখিব। এইবিলাক চক এতিয়া উপঙি আহিছে লাহে লাহে। ঢেৰ মাছ মৰিলে। মই কালি ভিডিঅ' বনাবলৈ আচলতে নহ'লে, সময় নাপালোঁ। আৰু ধৰক এইবিলাক এনেকৈ মাছবিলাক মৰি আছে। আৰু ইয়াত অকল মাছেই নহয়, এই গোটেই নদীখনৰ ডাঙৰ ডাঙৰ মাছ যথেষ্ট ওলাইছিলে। মানুহে হয়তো বহুতে ধৰিলে, সেইকাৰণে এতিয়া নাই দেখা, যিহেতু এইটো সমস্যা আজি দুদিনৰ পৰা এতিয়া হৈ আছে। কিন্তু কি হৈছে সমস্যাটো, কৰোণাৰ সময়ৰ পৰা এটা ডাঙৰ সমস্যা হৈ আছে, কিন্তু এই কথাটোত চৰকাৰে বিশেষ একোৱেই গুৰুত্ব দিয়া নাই। কৰোণাৰ সময়ৰ পৰাই কি হয়, ইয়াত মাজে সময়ে এই সময়ছোৱাতে বিশেষকৈ যেতিয়া বাৰিষা অকণমান আহিবলৈ হয়, কিবা হয়তো ফেক্টৰী আছে নে কি আছে ভালকৈ নাজানো, কিন্তু তাৰ পৰা কিবা হয়তো কেমিকেল আহে নে কি আহে, মই সেইটো ভালকৈ গম পোৱা নাই, শুনিছিলোঁহে। তাৰ কাৰণে কি হয়, নদীখনত যিমান মাছ আছে, শামুক থাকে, কিবা পোক পৰুৱা, এভৰিথিং খতম হৈ গৈছে। মানে একোৱেই বাচি থকা নাই নদীখনত, চব মৰি যায়। আৰু দেখি যথেষ্ট দুখ লাগিছে। মানে নদীখনৰ সম্পূৰ্ণ ইক'চিষ্টেমটো ধ্বংস হৈ গৈছে। মানে যিমান মাছ আছিলে, শামুক আছিলে, ইভেন পোক এটা পোকলৈকে, নদীত থকা যিকোনো প্ৰাণী চব সমাপ্ত হৈ গৈছে সম্পূৰ্ণৰূপে। মই ভালকৈ আপোনালোকৰ ভিডিঅ' যদি আৰু মই দেখুৱাম, কিন্তু এই ঘটনাটো আচলতে ৰাতিৰ পৰা হৈছিল কাৰণে মই ভালকৈ সেইখিনি সময়ত বনাব নোৱাৰিলোঁ ভিডিঅ'। ডাঙৰ ডাঙৰ মাছ এতিয়াতো চব মানুহবিলাকে ধৰিলে, কিন্তু বহুত ডাঙৰ ডাঙৰ মাছ ইয়াত শেষ হৈ গ'ল মানে নদীখনত। কিন্তু চৰকাৰে কোনো কাণসাৰেই কৰা নাই যে এখন নদীৰ এটা ইক'চিষ্টেম ধ্বংস হৈ গৈছে। আৰু লগতে এই নদীখনৰ পৰাই মানুহে পানী ব্যৱহাৰ কৰে, ইয়াৰ পৰাই খোৱা পানীও ছাপ্লাই হয়, ফিল্টাৰ হয়, আৰু সেই খোৱা পানীখিনিও কেঁহা কেঁহা নিচিনা খাবলৈ, যথেষ্ট সমস্যা হৈছে। তো মই এই ভিডিঅ'টোৰ জৰিয়তে চৰকাৰক এটাই আহ্বান জনাব খুজিম যে অকণমান এই ক্ষেত্ৰত অকণমান ধ্যান দিয়ক আৰু চকু দিয়ক। নহ'লে এনেকৈ এখন নদীৰ এটা ইক'চিষ্টেম ধ্বংস হৈ যোৱাটো ইমান সৰু কথা নহয়। কাৰণ এই নদীখনতে যথেষ্ট নিৰ্ভৰশীল মানুহ। ইয়াৰ পৰা খোৱা পানীও যিহেতু ছাপ্লাই হয়, ছাপ্লাই লৈ যায়, তাৰ পৰা আকৌ ফিল্টাৰ হৈ আহে, কিন্তু পানীখিনি যথেষ্ট অৱস্থা বেয়া হৈ গৈছে। পানী খাব নোৱাৰি, আমি কিনি পানী খাব লগা হৈছে। আজি প্ৰায় 6-7 বছৰ ধৰি আমি কিনিয়ে পানী খাই আছোঁ। আমি ৱাটাৰ ছাপ্লাইৰ পানী খাব পৰা নাই, যিটো মিউনিচিপালিটিৰ ৱাটাৰ ছাপ্লাই আহে। এই ফিল্টাৰ কৰিলেও, গৰম কৰিলেও পানীটোৰ কেঁহা নিচিনা হৈ থাকে, কিবা আঠা আঠা নিচিনা, গা ধুবলৈও ভাল নহয়, পানীটো ব্যৱহাৰ কৰিবলৈ একদমেই বেয়া হৈ পৰে। আকৌ এনেকৈ বাৰিষা সময়ত প্ৰত্যেক বছৰে হয়। মাজতে কিন্তু 2 বছৰমান নাছিলে, অকণমান ৰৈ আছিলে, কিন্তু আকৌ একেটাই হ'ল। হয়তো সেইটো সময়ত কোনোবাই কমপ্লেইন কৰিছিলে, কিবা কাৰণত হয়তো বন্ধ হৈ যাব পাৰে, কিন্তু ঘূৰি পকি আকৌ একেটাই সমস্যা হৈছে। সেইকাৰণে অকণমান চৰকাৰে যদি এইখিনি অকণমান চকু দিয়ে তেনেহ'লে যথেষ্ট ভাল হ'ব। আৰু লগতে যিসকলে চাইছে অলপমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। এইটো বহুত ডাঙৰ সমস্যা, কিন্তু কোনেও এই সমস্যাটোৰ ওপৰত বিশেষ একো মাত মতা নাই, কোনো নিউজো মই নাই দেখা। হয়তো মানুহে ইমান কিয় মানে কাণসাৰ কৰা নাই মই বুজি পোৱা নাই। চ' আপোনালোকে অলপমান শ্বেয়াৰ কৰি দিব, যাতে অকণমান এই নদীখন সুৰক্ষিত হ'ব পাৰে। ধন্যবাদ।